আপোনালোকে কৰা পোষ্টত কোনো এডস দেখা নাই তেতিয়া হলে এই সেটিংস খিনি আজিয়া কৰক ইমান কঠিন সেটিংস নহয় মই গুটেকেটা স্টেপ আপোনালোকক দেখাই আছো স্টেপ কেটা ফলো কৰা চাব যে আপোনালোকৰ পোষ্টটো এডস দেখুৱা স্টাৰ্ট হৈ গৈছে গতিকে বেছি দেৰি নকৰি বলক আমি প্ৰসেসটো কমপ্লিট কৰো কেনেকৈ সেটিংস খিনি কৰিব লাগে হেকিনি চাও ফেসবুকৰ অফিচিয়েল এপৰ ওপৰত এটা ট্যাপ কৰক এই প্ৰফাইলটো ওপেন হৈছে আপোনালোকে দেখিব পাৰিছে এটো এতিয়া কি কৰিব লেফট সাইডে আপোনাৰ যেটো ইমেজ আইকন আছে তাত এটা ক্লিক কৰক নেক্সট আপোনালোকে ক্লিক কৰিব লাগিব সি ড্যাশবোৰ্ড অপচনত ইয়াত আপুনি এটা ট্যাপ কৰি দিয়ক এটো পেজ আপোনাৰ ওপেন হ'ল এটো চাব পাৰিছে এটো প্ৰফেশনাল ড্যাশবোৰ্ড নেক্সট কি কৰিব পারফরমেন্স আছে এই পারফরমেন্সৰ আপুনি সি অল ইয়াত এটা ট্যাপ কৰি দিয়ক এতিয়া চাওক আপোনাৰ আগত পারফরমেন্সৰ ডিটেইলছটো আহিছে ইয়াৰ ভিতৰত ৰিসেন্ট কন্টেন্ট ইয়াত আছে চাওক এটো আৰু আছে সি অল কন্টেন্ট মানে আপুনি যিমান কেটা পোষ্ট কৰিছে সদ্যহতে যিকেটা কৰিছে হেকেটাও আছে আৰু সি অলত যদি আপুনি ট্যাপ কৰি দিয়ে তেতিয়া হলে আপোনাৰ বাকি কন্টেন্ট কেটাও আপুনি চাব পাৰিব তো মই আপোনালোকক এটা দেখাম এতিয়া যে আপোনালোকে যিকেটা পোষ্ট কৰিছে লং ভিডিও যিকেটা কৰিছে মই ৰিলছৰ কথা কোৱা নাই ৰিলছত আপুনি ইনস্ট্ৰুমেন্টস নাপাব লং ভিডিও পাব গতিকে আমি ভিডিও চার্জ কৰিব লাগিব ভিডিও যদি মই চার্জ কৰো তেতিয়া হলে মই কি পাম এইকেটা মোৰ ৰিলছও আছে ভিডিও আছে মই ভিডিও এটা সিলেক্ট কৰিম যেনে এটো মই এটা ভিডিও ট্যাপ কৰিলো ট্যাপ কৰাৰ পিছত ভিডিওটোৰ ডিটেইলছ আহিছে ইয়াত এটো চাওক গোটেইখিনি বস্তু আহিছে অডিয়েন্স ৰিটেনশন মেট্ৰিক্স ডিলে ভিডিও ভিউজ বেস্ট প্ৰেক্টিসেস আর্নিংস ওভারভিউ এই গোটেইখিনি আহিছে ইয়াৰ ভিতৰত ইম্পৰ্টেন্ট বস্তুটো আপুনি কলৈ যাব লাগিব সেটিংছত যাব লাগিব যদি আপোনাৰ ভিডিওত এডস দেখা নাই তেতিয়া হলে এই সেটিংসটো আপুনি অতি সোনকালে কৰি লওক এই সেটিংসৰ ওপৰত আপুনি এটা ট্যাপ কৰি দিয়ক ট্যাপ কৰি দিয়াৰ পিছত এটা দেখিব পাৰিছে এটা বটন আছে ৰাইট সাইডে অফ অন কৰিব পৰা এডস অন ভিডিও এই অপশনটো ৰাইট সাইডে আপোনাৰ এই বটনটো আপুনি অন কৰি দিব লাগিব এতিয়া অফ হৈ আছে মই এতিয়া আপোনালোকক অন কৰি দেখাই আছো এতিয়া অন হৈ গল এতিয়া চাওক ব্লু বটনটো এক্টিভ হৈ গল তাৰ মানে মোৰ যিকেটা ভিডিও আছে লং ভিডিও হে ভিডিও কেটাত মই এডছৰ কাৰণে ফেসবুকত পারমিশন কৰিলো আৰু এতিয়া হিহতে এড চলাব আশা কৰো আপোনালোকে বুজিব পাৰিছে এনেকে আপোনালোকৰ সেটিংস খিনি পূৰ্ণ কৰি লব তেতিয়া আপোনালোকৰ ভিডিওটো এডস দেখা আৰম্ভ হৈ যাব ধন্যবাদ ভাল লাগিলে শেয়াৰ কৰিব কমেন্ট কৰিব